মৰমৰ ছাত্ৰ-ছাত্ৰী, আজি তোমালোকৰ ইংৰাজী লেছনৰ 12 লেছন নম্বৰ 12ৰ আৱাৰ এনচিয়েন্ট ষ্টাৰ্ছ নামৰ পাঠটো আলোচনা কৰোঁ আহা। আমি এই পাঠটো আলোচনা কৰি আছিলোঁ। প্ৰথম পেৰাগ্ৰাফটো মই প্ৰথম ভিডিঅ'ত আগবঢ়ালোঁ। যদি ভিডিঅ'সমূহ নাই চোৱা তেতিয়াহ'লে ভিডিঅ'টো চাই ল'বা আৰু যদি ভিডিঅ'টো কেনে পাইছা জনাবা। যদি ভাল পাইছা তেতিয়া লাইক এটা কৰিবলৈ নাপাহৰিবা, লগতে যিমান পাৰা বন্ধুবৰ্গলৈ শ্বেয়াৰ কৰি দিবা। আমি এই লেছনটোৰ নামটো কি আছিল? আৱাৰ এনচিয়েন্ট ষ্টাৰ্ছ। এনচিয়েন্ট ষ্টাৰ্ছ মানে হৈছে আমাৰ পূৰ্বপুৰুষসমূহ, অৰ্থাৎ পূৰ্বপুৰুষ, আমাৰ পূৰ্বপুৰুষ। আমি প্ৰথম পেৰাগ্ৰাফটোত পাইছিলোঁ যে তেওঁলোকে ক'লৈ যাব ওলাইছিল? চিৰিয়াখানালৈ যাবলৈ ওলাইছিল। তাৰ লগে আমি পাইছিলোঁ। আজি দ্বিতীয় পেৰাগ্ৰাফটো আলোচনা কৰোঁ আহা। দ্বিতীয় পেৰাগ্ৰাফটোত কি লিখা আছে? When Jharna and her father reached the zoo, there were already many visitors. When যেতিয়া ঝাৰণা and আৰু her তাইৰ father দেউতা reached মানে পাইছিল, REACH reach মানে পোৱা, reached simple past tense আছে, মানে অতীত কালত আছে, পাইছিল। the zoo চিৰিয়াখানালৈ ঝৰ্ণা আৰু তেওঁৰ দেউতাকে অৰ্থাৎ তাইৰ দেউতাকে চিৰিয়াখানালৈ যেতিয়া পাইছিল, there তাত were আছিল, already মানে আগতেই, many visitors বহুত visitors মানে পৰিদৰ্শনকাৰী, তাত বহু বচনত আছে দেই, visitors আছে, পৰিদৰ্শনকাৰী মানে তাত চিৰিয়াখানা চাবলৈ তেওঁলোকৰ আগতেও বহুত মানুহ তালৈ পাই গৈছিল, অৰ্থাৎ উপস্থিত হৈ আছিল। They bought the tickets and entered the zoo. They মানে সিহঁতে, কোনে? ঝৰ্ণা আৰু তাইৰ দেউতাই। bought মানে কিনিছিল, BUY মানে বাই মানে কিনা, bought মানে কিনিছিল, অতীত কালত আছে, simple past tense দেই। the tickets সমূহ অৰ্থাৎ তেওঁ দুজন আছিল যে, এটা দুটা টিকেটৰ কাৰণে বহু বচনত টিকেটছ কৈছে। সিহঁতে টিকেট কিনিছিল, হল। এণ্ড আৰু এণ্টাৰ্ড মানে প্ৰৱেশ কৰা, ENTER এণ্টাৰ মানে প্ৰৱেশ কৰা, EATERED এণ্টাৰ্ড simple past tense আছে, অতীত কালত আছে, the zoo অৰ্থাৎ entered the zoo চিৰিয়াখানালৈ প্ৰৱেশ কৰিছিল। সিহঁতে টিকেট কিনিছিল আৰু চিৰিয়াখানালৈ প্ৰৱেশ কৰিছিল, অৰ্থাৎ চিৰিয়াখানা আমি চাবলৈ হ'লে কি হ'লে টিকেট কৰিব লাগিব। টিকেট কৰিলেহে আমাক কি হয়? ভিতৰত প্ৰৱেশ কৰিবলৈ দিয়ে, তেতিয়া আমি চিৰিয়াখানাটো চাবলৈ পাম জীৱ জন্তুসমূহ। The environment inside was nature friendly. The environment মানে পৰিৱেশ, inside ভিতৰৰ পৰিৱেশ, was আছিল। The environment inside মানে ভিতৰৰ পৰিৱেশ, inside মানে ভিতৰৰ পৰিৱেশ, was আছিল, nature friendly অৰ্থাৎ প্ৰাকৃতিকভাৱে অনুকূল। কেনেকুৱা আছিল? প্ৰাকৃতিকভাৱে অনুকূল আছিল, মানে তেওঁ শুদ্ধ বায়ু আছিল, মানে শুদ্ধভাৱে আছিল, হল। নেচাৰ ফ্ৰেণ্ডলি মানে শুদ্ধভাৱে, পৰিৱেশটো তেওঁলোকৰ লগত খাপ খোৱা আছিল, অৰ্থাৎ মানুহৰ লগত খাপ খোৱা আছিল, ফ্ৰেণ্ডলি আছিল, অৰ্থাৎ অনুকূল আছিল, হল। There were many big trees all around. There তাত were আছিল, many বহুত, big ডাঙৰ, trees গছবোৰ, বৰ ডাঙৰ ডাঙৰ গছবোৰ আছিল, all around মানে সকলো, around চাৰিওফালে, অৰ্থাৎ সকলো দিশতে কি আছিল? ডাঙৰ ডাঙৰ গছসমূহ আছিল, বহুতো গছ আছিল। There was also a park inside the zoo. There was also তাত আৰু আছিল, a park এটা কি আছিল? উদ্যান আছিল, পাৰ্ক মানে উদ্যান, ইনচাইড ভিতৰত, the zoo অৰ্থাৎ চিৰিয়াখানাৰ ভিতৰত এটা পাৰ্কো আছিল।
হল চিৰিয়াখানাৰ ভিতৰত এটা পাৰ্কো আছিল ঝৰ্ণা শো এতিয়া চোৱা ঝৰ্ণা শো টাইগাৰ্ছ bears lions hippopotamus giraffes zebras deer and many other animals in the zoo ঝৰ্ণা শো দেখিছিল ঝৰ্ণাই দেখিছিল হল SEE হল মানে দেখা দেখিছে এট শো দেখিছিল সব past tense লিখা আছে টাইগাৰ্ছ বাঘবোৰ বিয়াৰ্ছ মানে ভালুকবোৰ লায়ন্স সিংহবোৰ হিপোপটামাছেছ মানে জলহস্তীবোৰ জিৰাফবোৰ জেব্ৰাছবোৰ ডিৰ হৰিণবোৰ এণ্ড মেনি আদাৰ আৰু অন্য আৰু বহু মেনি মানে বহু আদাৰ মানে অন্য এনিমেলছ আৰু বহু অন্য জীৱ জন্তুবোৰ ইন দা জু চিৰিয়াখানাত ঝৰ্ণাই চিৰিয়াখানাত টাইগাৰ লায়ন্স বিয়েৰ্ছ হিপোপটামাছেছ জিৰাফছ জেব্ৰা ডিয়েৰ দেখাৰ উপৰিও আৰু বহু তেনেধৰণৰ অন্য জীৱ চিৰিয়াখানাত দেখিছে She was very excited and happy. She was তাই হৈছিল very বৰ excited উৎকণ্ঠিত বৰ উগুল থুগুল হৈছিল হল সুখিত হৈছিল and happy আৰু কি হৈছিল সুখী হৈছিল তেওঁ বৰ উৎকণ্ঠিত হৈছিল আৰু সুখী হৈছিল হ'ব তেওঁ উৎকণ্ঠিত আৰু সুখী হৈছিল বৰ সুখী হৈছিল very মানে বৰ excited and happy হ'ব ইয়াৰ লগে তোমালোকক দ্বিতীয় পেৰাগ্ৰাফত মই কি কৰিলোঁ কভাৰ কৰিলোঁ আৰু মই নেক্সট ভিডিঅ'ত ইয়াৰ পিছৰ সমূহ আলোচনা কৰিবলৈ চেষ্টা কৰিম যদি তুমি এই ভিডিঅ' সমূহ চাই ভাল পাইছা তেতিয়াহ'লে লাইক এটা কৰিবলৈ নাপাহৰিবা কেনে পাইছা জনাবা তোমালোকৰ দিহা পৰামৰ্শসমূহ কমেণ্টত জনাবা যদি চেনেল নতুন তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা বেল আইকনটো টিপি দিবা যাতে আগলৈও তোমালোকৰ যদি এইদৰে মৰম চেনেহ পাই থাকোঁ তেতিয়াহ'লে মই আৰু উদ্যমেৰে তোমালোকক বুজাবলৈ চেষ্টা কৰিম কষ্ট কৰি যাম আজিলৈ হ'ব বেছি নকওঁ ইয়াতে ৰাখোঁ দেই